অ' মা এই ভাত বনালা নেকি? ভাত হৈ গ'ল আকৌ। দেৰিয়ে হৈছে পাই ডিউটিলৈ মোৰ। নাই হৈ গ'ল চব যা তই যিকে বনাই থৈছো তাকে উলিয়াই খাগে আৰু দেই। এতিয়া উমৰি নধৰিবি আকৌ, কাৰণ এতিয়া মোৰ মাইনাজনীকো সময় দিব লাগে, বোৱাৰীও প্ৰতিপাল কৰিব লাগে। এই ক'তনো আমনি কৰো মই, কেলে তেনেকে কৈছা? তই আমনি নকৰ হয়নে? আইঅ এইটো নেখাওঁ বোলে সেইটো নেখাওঁ, আজি এইটোহে বনালা, আজি তিতা কেৰেলাহে বনালা, মই তিতা কেৰেলা নেখাওঁ। আকৌ কবি মানে আমলেট এটা বনাই দিব নোৱাৰিলা, এই আমলেট বনালে কবি আজি মই বইল ডিমহে খাম বুলি ভাবিছিলো। ঠিক আছে মই উলিয়াই লৈছো দিয়া। হেৰি তাৰ টোপনি গ'ল নি? দেহা শুলে। ঠিক আছে তুমি তাইক লৈ থাকা দেই। যদি শুই আছে চাগে টোপনি ক্ষতি হ'ল নহয় ৰাতি। দিয়া তাইক নজগাওঁ। শুৱক অকণ ভাগৰটো কেইদিনো হৈছে বাৰু কেঁচুৱাটো হেৰি হোৱা। মানুহ ছমাহলৈকে একদম ৰেষ্টত থাকিব লাগে। মাকে এনেকে ইমান উৎপাত কৰি কিবা ক'ব নাপায় দেই। তাই যিমান দেৰিলৈকে শুই সিমান দেৰিলৈকে মই দেহাক লৈ দিম। হ'ব দিয়া হ'ব দিয়া, দেৰি হৈছে হ'ব দিয়া। অকণ তাই ভাগৰটো মাৰক অ'। মিহি মিহিকৈ মায়ে দিয়া গালিটো খাই ভাতকেইটা লৰালৰিকৈ মই বাঢ়ি ল'লোঁ, যিহেতু ডিউটিলৈ যাবলৈ দেৰি হৈছিল। সকলোলৈকে ভাতকেইটা বাঢ়িলোঁ, পিছে দেউতাই মোৰ লগতে খালে, যিহেতু দেউতা কামলৈ ওলাই আছিল। ঘৰৰ কামবিলাক সকলোৱে মিলিজুলি কৰিলে সোনকালেই শেষ হৈ যায় নহয় জানো? আমাৰ পিছে ঘৰত সকলো কাম সমানেই সকলোৱেই কৰে দেই। ডিউটিৰ পৰা ঘূৰি আহি এয়া দোকানতে এনেকৈ ৰুটি চাহ ডিমৰ ট'ষ্ট বনাই মেলি খালোঁ, কাৰণ মই দুপৰীয়া ভাত প্ৰায় নেখাওঁৱেই। মা আৰু মানুহগৰাকীয়ে ঘৰতে ভাত খালে। মই ফোন কৰি ক'লোঁ যিহেতু মই ভাত নেখাওঁ। ক্ষীৰ কদম যোৱা চাহ বনোৱাগৈ, ক্ষীৰ কদমৰ লগত। আৰু কি মিঠাই আনিলে? আমাৰ আইতাজনী ওলাই গৈছিলে আৰু আজি আইতাহে মিঠাই লৈ আহিছে দেই। মই কালি চাহকাপ বনালোঁ, ভাল আছে বুলি কোনেও নকওঁ লাগিলে। কি আনিছে? মোৰ ফেভৰেট মিঠাই। চাহ বনোৱাগৈ যোৱা, তুমি কৰিব নালাগে বাৰু, মই ছোৱালী লৈ দিওঁ, আইতাকে বনাব।